চাহপাত যেতিয়া লাগে এইটো ৰাষ্ট্ৰীয় সম্পদ, তেল লাগিলে ৰাষ্ট্ৰীয় সম্পদ, আৰু সমস্যা যেতিয়া হয় তেতিয়া এইটো ৰাষ্ট্ৰীয় সমস্যা নহয়, এইটো আমাৰহে সমস্যা, অসমীয়া মানুহৰ সমস্যা, অসমৰ। এনেকুৱা দৃষ্টিভংগী পৰিহাৰ কৰিব লাগিব। ৰাহুল গান্ধী আহিলেহে কাইলৈ সংসদৰ মজিয়াত ক'ব পাৰিব, প্ৰিয়ংকা গান্ধী আহিলেহে ক'ব পাৰিব। আৰে CPI-CPM-ৰ ৰাষ্ট্ৰীয় নেতা কিয় নাই? প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী যিমান হেনো অসমলৈ আহিছে কোনো ৰাজ্যলৈ যোৱা নাই, আৰু এতিয়া কিয় অহা নাই? বানপানীত যিমান ধ্বংস হৈছে অসমত অকলে স্বাধীনতাৰ পিছত ইমান ধ্বংস হৈছে, মানে দেশৰ যিমান অনিষ্ট হৈছে তাৰ 11%, তাৰমানে 10 ভাগৰ 1ভাগতকৈ বেছি। সেইটো কাৰণে আমি অসমত বানপানীত মানে বান গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হ'ব লাগে। যিমান মানুহ মৰিছে স্বাধীনতাৰ পিছৰ পৰা, মানে 47 চনৰ পৰা এতিয়া 2026 চনলৈকে 75 বছৰীয়া পৰিক্ৰম বা অতিক্ৰম কৰিলে, ইমান দিনত যিমান মানুহ মৰিছে, যিমান গছ গছনি ধ্বংস হৈছে, যিমান জীৱ জন্তু মৰিছে, সকলো যদি হিচাপ কৰে দেশৰ অনিষ্ট হোৱা টকা পইচা যোৱাৰ যিটো হাৰ 11%তকৈ বেছি। সেইটো যুক্তিতে দিব লাগে। যুক্তিটো তেওঁলোকে শুনিব নোখোজি পিনে এইটো টুলুঙা কৰি উপলুঙা কৰে, পুখুৰী খন্দুৱাই পিনে তেওঁলোকে সমস্যা সমাধান কৰিম বুলি কয়। ইয়াতকে লাজ লগা কথা একো থাকিব নোৱাৰে। আৰু তেওঁলোকে এতিয়া শেহতীয়াকে কোনো মানুহে তেওঁলোকে অহা নাই। প্ৰধানমন্ত্ৰীয়ে গামোচা লয় ডিঙিত, প্ৰধানমন্ত্ৰীয়ে ফৰ আছাম বুলি কয়, প্ৰধানমন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষ্মী বুলি কয়, আৰু অসমক মূল ৰাজ্য বুলি কয়। কোৱাৰ পাছত আজিলৈকে প্ৰধানমন্ত্ৰীয়ে পেকেজ ঘোষণা নকৰা, আজিলৈকে প্ৰধানমন্ত্ৰী নহা, আজিলৈকে গৃহমন্ত্ৰী নহা, আজিলৈকে আন মন্ত্ৰী নহাটোৱে আমাৰ প্ৰতি যে তেওঁলোকৰ যিটো চূড়ান্ত অৱহেলা এইটো প্ৰমাণিত কৰে। সম্পদ তাৰমানে চাহপাত যেতিয়া লাগে এইটো ৰাষ্ট্ৰীয় সম্পদ, তেল লাগিলে ৰাষ্ট্ৰীয় সম্পদ, আৰু সমস্যা যেতিয়া হয় তেতিয়া এইটো ৰাষ্ট্ৰীয় সমস্যা নহয়, এইটো আমাৰহে সমস্যা, অসমীয়া মানুহৰ সমস্যা, অসমৰ সমস্যা। এনেকুৱা দৃষ্টিভংগী পৰিহাৰ কৰিব লাগিব। আৰু লগতে মই বিৰোধী ৰাজনৈতিক দলবোৰকো কৈছো, তেওঁলোকৰ ৰাষ্ট্ৰীয় নেতাসকলো আহিব লাগে। ৰাহুল গান্ধী আহিলেহে কাইলৈ সংসদৰ মজিয়াত ক'ব পাৰিব, প্ৰিয়ংকা গান্ধী আহিলেহে ক'ব পাৰিব। আৰে CPI-CPM-ৰ ৰাষ্ট্ৰীয় নেতা কিয় নাই? এই যে বেলেগত হলে, কেৰেলা হলে যে দৌৰি যায়, এই যে বিহাৰ আৰু উৰিষ্যা হলে তেওঁলোকে দৌৰা দৌৰিকে যায়, পেকেজ ঘোষণা কৰিবলৈ তেওঁলোক তৰণি নোহোৱা হয়। আৰু আমাৰো নেতাসকল কম নহয় অসমত। ইলেকশ্যনৰ সময়ত যেতিয়া তেওঁলোকৰ দিল্লীৰ নেতাই এখন তালিকা ঘোষণা কৰে, আমুক তাৰিখে ইমান আহিব, আৰু কয় প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী যিমান হেনো অসমলৈ আহিছে কোনো ৰাজ্যলৈ যোৱা নাই, আৰু এতিয়া কিয় অহা নাই? আৰু লগত কলে যাব নিৰ্বাচনৰ সময়ত লগত প্ৰট'কল অফিচাৰ, আমুকত পীযুষ হাজৰিকা যাব, আমুকত জয়ন্ত মল্লবৰুৱা। এতিয়া দিয়কচোন তেওঁলোকৰ নেতা আহক আৰু প্ৰট'কল অফিচাৰ কোন কোন দিয়ে, এতিয়া এই তালিকাখন আমি চাবলৈ ৰৈ আছো। গতিকে এইটো আমাৰ যিটো নৈতিক দায়িত্ব আছে, দায়িত্ব আমি পালন কৰিবলৈ ওলাইছো। কাৰণ মানুহে বস্তু বাহনি বহুত দিছে, আপোনালোকে নিজেও দেখিছে, খোৱা বোৱা সামগ্ৰী বা কাপোৰ কানি এইবোৰ মানুহে যথেষ্ট দিছে। যে তাৰ উপৰিও আৰু কি আমি পাৰ্মানেণ্ট এটা স্থায়ী যিটো আমাৰ সমাধান লাগে, কৃষিৰ কাৰণে ঘৰ বনাই দিম বুলি আমাৰ মানিক গগৈ ডাঙৰীয়াই কৈছে, যে কিছু ঘৰো আমি বনাই মেলি দিম, য'ত পাৰো বাঁহৰ ঘৰ লাগি মেলি গাঁৱৰ মানুহ, এইটো আমাৰ এইবোৰ যিবোৰ স্থায়ী পদক্ষেপ, সেই পদক্ষেপবোৰ ল'বৰ কাৰণে আমি চেষ্টা কৰিছো, যাতে কিছু হ'লেও সকাহ পায়। এইটো আমি তেওঁলোকক সম্পূৰ্ণ সকাহ দিব নোৱাৰো, কাৰণ একেবাৰে শূন্যৰ পৰা তেওঁলোকে আৰম্ভ কৰিব। কাৰোবাৰ ঘৰ উটি গৈছে, শূন্য হৈ গ'ল, আচবাব পত্ৰ নাই, কোনো ধৰণৰ কাপোৰ কানি কাঁহী বাতি থালি চিলিণ্ডাৰ একো নাই, শূন্যৰ পৰা আৰম্ভ কৰিব। গতিকে তেওঁলোকক আমি কিছুহে সকাহ দিব পাৰিম, কঠীয়া দি বা বাঁহৰ ঘৰ এটা বনাই দিম। আমাৰ এই প্ৰচেষ্টা থাকিব, চৰকাৰে গোটেই কামটো কৰিব লাগিব। কাৰণ ইমান এটা বিশাল এটা যিটো মানুহৰ মানে প্ৰয়োজনীয়তা, সেই বিশাল প্ৰয়োজনীয়তাটোক কোনোবা আমি অসমৰ জনগণে বা বিৰোধী ৰাজনৈতিক দলসমূহে, স্বেচ্ছাসেৱী সংগঠনে কেতিয়াও এড্ৰেছ কৰিব নোৱাৰে, কেতিয়াও সমাধান কৰিব নোৱাৰে। এই যে গোটেই ঘৰবোৰ ভাঙি গ'ল, তেওঁলোকৰ ক্ষতিপূৰণ 10 লাখ 12 লাখ টকা হ'ব পাৰে। কাৰণ এছেছ কৰিব নহয়, মুখ্যমন্ত্ৰীৰ টীম আহি দুৰ্যোগ ব্যৱস্থাপনা এছেছ কৰিব, কিমান পইচা পাব লাগে, কিমান দিব লগা আছে। সেই এছেছমেণ্ট মতে আপুনি মইতো এটা ঘৰতে 10 লাখ টকা বা 8 লাখ টকা বা 7 লাখ টকা দিব নোৱাৰো। এইটো চৰকাৰে কিন্তু খুব জেনুইনকে, চৰকাৰে খুব সততাৰে অনেষ্টলি গোটেই কামটো কৰিব লাগিব, আৰু তাৎক্ষণিকভাৱে দিয়াৰ ব্যৱস্থা কৰিব লাগিব। কালি 15,000 টকা প্ৰথম পৰ্যায়ত দিম কৈছে, এইটো কিবা কিবি চফা তফা কৰিবৰ কাৰণে। আমি কৈছো 15,000 কম হৈছে, 50,000 মান টকা এটলিষ্ট দিলে বা 1 লাখ টকা দিলে মানুহে চফা তফা কৰি লৈ জেউৰা চেউৰা দিয়া বা আন কিবা কিবি যিবোৰ কাম আছে, কাঁহী বাতি লাগে, চিলিণ্ডাৰ লাগে, খোৱা বোৱা সামগ্ৰী লাগে। আৰু কৈছো যে 6 মাহ অন্তত ৰচদ পাতি যিসকল সম্পূৰ্ণ ধ্বংসপ্ৰাপ্ত হ'ল তেওঁলোকক যাতে চাউল দাইল মিঠাতেল নিমখ হালধি এইবোৰ দিয়ে। গতিকে দেশত আমি বহুত দিনৰ পৰা কৈছিলো যে অসমত বানপানী গৰাখহনীয়া ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে, ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। যুক্তি এইটোৱে আছিলে।